তো সকলোৰে বাবে এটা গুড নিউজ আছে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট ডেট অকণমান আগতে CM ছাৰে লাইভত আহি ফেচবুক লাইভৰ যোগেদি কিছু কথা আলোচনা কৰিছে যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট ফাইনালি অহা মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে ঘোষণা কৰা হ'ব ডেট মিনছ উইথিন 7 মাৰ্চ তো 7 তাৰিখৰ ভিতৰতে ঘোষণা কৰা হ'ব তো আমি এপ্ৰক্স ডেট লগাব পাৰোঁ 3 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰতে আপোনাৰ ৰিজাল্ট ডেট 3 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰতে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰে ৰিজাল্ট ঘোষণা কৰা হ'ব ঠিক আছে সো বহুতে মোক হোৱাটছআপত যোগেদি বহুতে মেছেজ কৰিছে হয়তো কিছুমানে মই ৰিপ্লাই দিব পৰা নাছিলোঁ যে কাট অফ কিমান যাব বহুতে সুধি থাকে যে ছাৰ ইমান মই স্ক'ৰ কৰিছোঁ চেক মানে OMR শ্বীট চেক কৰাৰ পিছত ইমান মাৰ্কছ আহিছে তো মই স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰিম নে নাই কি হ'ব কি নহ'ব চ' বহুতক ৰিপ্লাই কৰিছোঁ হয়তো কিছুমান ৰিপ্লাই কৰিব পৰা হোৱা নাই তো অহাকালি মই এটা ফাইনেলি কাট অফৰ ভিডিঅ' এটা পোষ্ট কৰিম তো আপোনালোকে চাব তো কাট অফৰ ভিডিঅ'টো সেইকাৰণে পুনৰ এবাৰ দিয়া হ'ব কিয়নো ভবা গৈছিলে যে CM ছাৰে হয়তো ঘোষণা কৰিব পাৰে এইবাৰ স্কিল টেষ্টৰ কাৰণে 5 টাইমছ কেণ্ডিডেটক মাতা হ'ব ডেট মিনছ ৰিটেনত মানে যিমান ভেকেঞ্চি আছে সিমান ভেকেঞ্চিৰ 5 টাইমছ কেণ্ডিডেট ৰিটেনৰ পৰা স্কিল টেষ্টত মাতিব কিন্তু এতিয়ালৈকে CM ছাৰে একো ইয়াৰ বিষয়ে আলোচনা কৰা নাই চ' আজি ফাইনেলি ডেটৰ কথা ক'লে তো সেই হিচাপত যোৱাবাৰ যেনেকৈ পেটাৰ্ণ আছিলে যে 3 টাইমছ কেণ্ডিডেটক স্কিল টেষ্টত মাতা হয় গ্ৰেড 3 ক্ষেত্ৰত সেই হিচাপতে আপোনাৰ এইবাৰো স্কিল টেষ্টত 3 টাইমছ কেণ্ডিডেটে মাতা হ'ব তো 5 টাইমছ মাতিলে অলপ কাট অফ কম গ'ল হয় বাৰু কিন্তু 3 টাইমছ মাতিব যিহেতু চ' কাট অফৰ এটা ফাইনেল ভিডিঅ' মই অহাকালি পোষ্ট কৰিম তো কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে কাট অফৰ ভিডিঅ'টো এই চেনেলতে পোষ্ট কৰা হ'ব তো থেংক ইউ ছ' মাছ